কুন্তলীত কলহী নৈৰ জাওকাটা বজাৰ পাৰঘাটত পকী দলং নিৰ্মাণৰ দাবী অব্যাহত ৰাইজৰ। কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত কুন্তলী জাওকাটা বজাৰ পাৰঘাটৰ কলহী নৈৰ ওপৰত স্বাধীনোত্তৰ কালৰে পৰা 20খনৰো অধিক গাঁৱৰ লোকৰ লগতে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৰোগীকে ধৰি সৰ্বস্তৰৰ লোকে নিতৌ বিপদসংকুলভাৱে টুলুঙা নাৱেৰে পাৰাপাৰ হৈ আহিছে। উল্লেখ্য যে উক্ত পাৰঘাটৰ দক্ষিণ দিশত ডেকাচাং বজাৰ বিভিন্ন পৰ্যায়ৰ বিদ্যালয় আৰু মালিবাৰী মন্দিৰা NC হেকৰা আদি অঞ্চললৈ যাতায়াতৰ একমাত্ৰ পথ। আনহাতে উত্তৰ দিশত কুন্তলীৰ বাণিজ্যিক প্ৰাণকেন্দ্ৰ মাহতলী সাপ্তাহিক বজাৰ বিভিন্ন পৰ্যায়ৰ চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান চিকিৎসালয় আৰক্ষী চকী আদি থকা হেতুকে প্ৰতিদিনে হাজাৰ হাজাৰ লোক বিপদসংকুলভাৱে টুলুঙা নাৱেৰে পাৰাপাৰ হ'বলগীয়া হৈছে। এই সন্দৰ্ভত স্থানীয় লোকে ইতিমধ্যে বহুবাৰ অসম চৰকাৰ বিভাগীয় কৰ্তৃপক্ষ স্থানীয় জনপ্ৰতিনিধিক বাৰে বাৰে এখন পকী দলং নিৰ্মাণৰ দাবী জনাই আহিছে যদিও আজিলৈকে কোনো সুফল পোৱা নাই। ইয়াৰ উপৰিও বিগত দুটা কাৰ্যকাল বিধায়িকাৰ দায়িত্বত থকা নন্দিতা দাসে তিলমানো গুৰুত্ব আৰোপ নকৰাৰ কথা উল্লেখ কৰি ক্ষোভ প্ৰকাশ কৰে স্থানীয় লোকে। এনেখন জনবহুল অঞ্চলৰ ব্যস্ত পথছোৱাৰ মাজত থকা জাওকাটা বজাৰ পাৰঘাটত কলহী নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰি ৰাইজৰ যাতায়াতৰ সুবিধা প্ৰদান কৰি দিয়াৰ বাবে অসম চৰকাৰক সজোৰে দাবী উত্থাপন কৰিছে অঞ্চলস্থ লোকে। এইখন পাৰঘাটত যিটো চমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জাওকাটা কলহীপাৰ বজাৰ পাৰঘাট আমাৰ স্থানীয় বিধায়িকা নন্দিতা দাসৰ দুবাৰ কাৰ্যকাল, এই দুটা কাৰ্যকালতো আমি দেখা নাপালোঁ যে তেখেতে এইখন পাৰঘাটত এখন RCC দলং নিৰ্মাণৰ দাবী উত্থাপন কৰিলে। কিন্তু আমি সদায় 90% ভোট আমি তেখেতক আমি দি আহিছোঁ। গতিকে কোনো এজন জনপ্ৰতিনিধিয়ে কেৱল ভোটৰ সময়ত আমাৰ ওচৰত আহে, কিন্তু ভোট নিৰ্বাচন গুচি যোৱাৰ পিছত কোনো এজন প্ৰতিনিধি বা কোনো এখন চৰকাৰে এইখন পাৰঘাটত এখন RCC দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। গতিকে আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ যাতে জাওকাটা কলহীপাৰ বজাৰ পাৰঘাটত এখন RCC দলং নিৰ্মাণ কৰি যাতায়াতৰ সুচল ব্যৱস্থা কৰি দিয়ে। চমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জাওকাটা কলহীপাৰ বজাৰ পাৰঘাট, এইখন পাৰঘাটেৰে স্বাধীনতাৰ পিছৰ পৰা বিপদসংকুলভাৱে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে আদি কৰি সাধাৰণ জনতাই টুলুঙা নাৱেৰে পাৰাপাৰ হ'বলগীয়া হৈছে। কিন্তু বিগত সময়ত বিভিন্ন চৰকাৰ আহিছে আৰু গৈছে, কিন্তু আজিলৈকে কোনো এখন চৰকাৰে এইখন পাৰঘাটত এখন RCC দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আমি বৰ্তমানৰ যিটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আমি আহ্বান কৰিছোঁ যাতে এইখন পাৰঘাটত এখন RCC দলং নিৰ্মাণ কৰি এই বিপদসংকুল যাতায়াতৰ যি ব্যৱস্থা, এই ব্যৱস্থাটো উন্নত কৰাৰ বাবে আমি আহ্বান কৰিছোঁ। কাৰণ এইখন পাৰঘাটৰ দুয়োফালে বিভিন্ন শিক্ষানুষ্ঠান প্ৰতিষ্ঠান আছে, স্বাস্থ্যকেন্দ্ৰ আছে, আৰু এইখন পাৰঘাটেই হ'ল যাতায়াতৰ এটা একমাত্ৰ পথ। গতিকে এইখন পাৰঘাটত এখন RCC দলং নিৰ্মাণ কৰি আমি চৰকাৰক আহ্বান কৰিছোঁ যাতে এখন RCC দলং নিৰ্মাণ কৰি মানে যাতায়াতৰ সুচল ব্যৱস্থা কৰে। কুন্তলীৰ পৰা আবুল হাছামৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।